সো মই গা পা ধুই আহিলোঁ আৰু এতিয়া ৰন্ধা বঢ়া ষ্টাৰ্ট কৰিম। এফালে কুকাৰ ভৰাইছোঁ, কেৰাহী ভৰাইছোঁ আৰু এফালে মাংস বনাম আৰু এফালে বুট বনাম। সো এতিয়া 12টা হৈ গৈছে আৰু এফালে দালি চেলি চব ৰেডি কৰি লৈছোঁ। এতিয়া ফটাফট এইকেইটা কৰি পিছত আনে খুৱাব যাম। 12টা হৈ গ'লে আৰু মানে দেৰি নাই, ফটাফট কৰিব লাগে চব বস্তু। সো তেল গৰম হৈ গৈছে, মই দুটা বস্তু একেলগে বনাই থাকিম। আনাৰ বদমাছি চাওক, এতিয়া 2টা বাজি গৈছে, মোৰ ৰন্ধা বঢ়া হৈ গ'ল। সো আনাই কেতিয়া শুৱাব আহিছোঁ আৰু এফালে লগাই লৈছোঁ আঁঠুৱা। আনায়ক টোপনি গ'লে বহুত টাইম টোপনি যায়। সো সন্ধিয়া হৈ যায়, এতিয়া 2টা বাজিছে, কিন্তু টাইম মই ভৰিত শুতে 3টা বাজি যাব, এনেকুৱা কেতিয়াবা 3:30 এনেকুৱা হৈ যাব। সো পিছত সন্ধিয়া টাইমত উঠিব। সন্ধিয়া টাইমত মই পূৰা ভৰ্তি থাকে, অল আউট লগালেও মানে কামত নাহে। সো আঁঠুৱাটো লগাই পেলাই শুওঁ, নহ'লে আকৌ শোৱাৰ পিছত আঁঠুৱা লগাব গ'লে তাই আকৌ উঠি যায়, কাৰণ বহুত পাতল, অলপ মাত শুনিলে উঠি যায় ন। আমি এইফালে আছোন নাহা, শোৱাৰ টাইমতে ABCD পঢ়িব। আহিছা এইটো আনায়া, তুমি ABCD বিলাক কৈ দিয়াচোন। হেল্লা এইবিলাক নকৰে, গ'ল কোৱা, পৰি যাবা জলদি, উল্টা হৈ পৰি যাবা। কি ৰাইমছ ক'বা? কোৱাচোন। এনেকুৱা নকৰে, ভালকে কোৱা। মদ খোৱা মানুহৰ নিচিনা এনেকুৱা কৰি থাকে। আমি কোৱাচোন। চাইছে নে কি কৰে? মোৰ ভৰিটো চাক কেনেকুৱা হৈ গৈছে। ৰখা চাপ দিয়ে তোক পাও, নীলা বাল্টিং পৰি গৈছিল ভৰিত। সো এনেকৈ নীলা গৈছে, নখটো পৰি যাব চাগে। নালাগে কম্বল দিয়া, তুমি কিবা এটা কোৱা। হোৱাট ইজ ইয়ৰ নেম? এইয়া কিবা সুধিলে এনেকুৱা কৰে, কোৱা ভালকে। কেনেকুৱা কৰিছে সুবৰ্ণালৈ কোৱা নাই, কোৱা। কলিমাটো কৈ দিয়া, কলিমাটো কৈ দিয়া। ভিজা নাই, ভিজা নাই, একো ভিজা, একো নহয়। টোপনি গৈছিল, এতিয়া উঠি গৈছে ন। মইতো গৈছোঁ। এইফালে মই বুটটো আকৌ অলপ বহাইছোঁ, সিজা নাই, অলপ টান হৈ আছে। এইফালে বনাই আছিলোঁ কণী মানে এগ পকৰা ৰেডি কৰি আছিলোঁ। উঠি গৈছে আমাৰ বাইদেউ। হেই আনায়া, কি কৰিছা আমি? সেই আনাৰ বোলে বহুত টোপনি লাগিছে, সো বিচনা কৰি আছোঁ। এতিয়া 10টা বাজিবহি,
সো এনেজন টোপনি নাযায় ইয়াৰ পাপা আহিব অলপ পিছত সো তেলত কথা চথা পাতে আমাৰ 11:30 12টা এনেকুৱা হৈ যায় টোপনি যাওঁতে সো তেতিয়া টোপনি যায় আকৌ ৰাতিপুৱা উঠি যায় 7:30 8টা বহুত সোনকালে উঠি যায় ইমান দেৰি কৰি শুই সোনকালে মানে দেৰি কৰি উঠিব লাগে ৰাতিপুৱা 8টা 8:30 কিন্তু উঠে 7:30 8টা তেনেকুৱা আৰু উঠিয়ে পুৰা ছুটি দাদি যাম সো মায়ে সোনকালে উঠি যায় সেইকাৰণে তাৰপিছত মাৰ তাত দি আহোঁ আৰু এতিয়া কৈ আছে টোপনি লাগি আছে কিন্তু হওঁতে ইয়াৰ পাপা আহি যাব পিছত আৰু নহয় চাব আপোনালোকে আমি জলদি আহা হেল্ল' এভৰিৱান আসসালামু আলাইকুম গুড মৰ্নিং এতিয়া ৰাতিপুৱা 9:30 হৈছে আৰু আনাক চাহ পানী খোৱালোঁ চাহ মানে তাইক পিডিয়াচিয়ৰ খুৱাইছোঁ এতিয়া তাৰ কাহ হৈ আছে সো গাখীৰ খোৱা হেল্ল' এভৰিৱান আসসালামু আলাইকুম গুড মৰ্নিং এতিয়া ৰাতিপুৱা 9:30 হৈছে আৰু আনায়াক খোৱালোঁ আৰু এতিয়া মাৰ লগত গৈছে তাই অলপ দোকানৰ ফালে আৰু তাই গ'লগৈ দোকানত মোৰ এতিয়া অলপ পাকঘৰত কাম আছে সো গৈ আছোঁ আজি অলপ চাফ চাফাই এনেকৈ কৰিম বহুত দিন হৈ গ'ল চাফা কৰা নাই সো আজি অলপ পাকঘৰটো চাফা কৰিম সো বলক মোৰ লগত গাড়ীটো ইয়াতে থৈ গৈছে সো মই ইয়াৰ পৰা দুটা বাস্কেট আছিল সেইকেইটা লৈ গৈছোঁ ভিজাই থৈ দিছোঁ সেইকেইটাই কৰিম ধুম আৰু ইয়াত মাছবিলাক ওলাই থৈছোঁ ৰৌ মাছ আছে আৰু কিবা মাছ আছে সো সেইকেইটা পিছত বনাম তো আনাৰ কাৰণে খানা বনাইছোঁ হেল্ল' এভৰিৱান সো মই গা পা ধুলোঁ আৰু আনাইকো গা ধুৱালোঁ আনাই এতিয়া খানা খাব আমি খানা খাবানে খোৱা আনাই ৰেড কালাৰ ময়ো ৰেড কালাৰ চেম ন আমি চেম পিন্ধিছোঁ আহা জলদি আহা তাৰ কাৰণে ভাত ৰান্ধিছোঁ দালিৰ ভিতৰত মই অমিতা দি দিছিলোঁ সো অমিতা আৰু 2 টুকুৰ মাংস নাখায় খালে আৰু এনে চুবাই থাকে সো মই একেবাৰে লাষ্টত দিওঁ অলপ তেতিয়া খায় আৰু ন আমি না জলদি আহা হেল্ল' গাইজ সো মই আহিছোঁ এতিয়া ইফতাৰ বনাব পাকঘৰত ৰুটি বনাই আছিলোঁ এফালে আনাই উঠি গৈছে কি হৈছে আমি ক'ত তুমি খজুৱাইছা কিয় মই কামুৰিছে হ'ব একো নহয় ভাল হৈ যাব মই মলম লগাই দিম নলগোৱা একো নহয় তাতো লগাই এয়া ঘাঁ হৈছে তোমাৰ হাতত মহে কামুৰিছে ভাল হৈ যাব ঠিক আছে মই ৰুটি বনাওঁ তুমি বহা
তুমি আমি ইফতাৰ কৰিলোঁ আৰু এতিয়া আনে খোৱাবৰ কাৰণে আনিছিলোঁ, কিন্তু আনে এতিয়া আপেল লৈ বহিছে, তাৰ কাৰণে ৰুটি আনিছিলোঁ। চ' তাইক পিছত খুৱাম, মই আকৌ বুট দি পেলাই খাই লওঁ। এইটো ৰুমত লৈ আহিছোঁ, মই পাকঘৰত অলপ খালোঁ, এতিয়া আকৌ ৰুমত আহি পেলাই খাই আছোঁ। এইবিলাক নকয় খোৱা খোৱা,